প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি PhD এডমিশ্যনৰ বতৰা আৰু এই PhD এডমিশ্যনৰ এনাউন্সমেণ্ট কৰিছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা। PhD এডমিশ্যন 2025 বৰ্ষৰ বাবে হৈছে। টোটেল 40টা চিট আছে। বিভিন্ন বিষয়ত বিভিন্ন প্ৰকাৰৰ চিট খালী। এই সকলো বিষয়ে মই আপোনালোকক জনাম। কমাৰ্চৰ 2টা পদ খালী, এটা SC এটা ST প্লেন। কম্পিউটাৰ ছায়েন্সত PhD কৰিব পাৰিব 9টা পদ খালী। জেনেৰেল 5টা, SC এটা, OBC MOBC 3। ইকনমিক্সত PhD কৰিব পাৰিব 2টা পদ খালী, এটা জেনেৰেল এটা OBC MOBC। এডুকেশ্যনৰ 10টা পদ খালী, তাৰে ভিতৰত জেনেৰেলৰ 4টা, ST হিলছৰ এটা, OBC MOBCৰ 3টা পদ খালী। PWDৰ এটা, EWSৰ এটা। জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যনৰ আণ্ডাৰত 7টা PhD চিট খালী, জেনেৰেল 3, SC 1, OBC MOBC 2 আৰু PWD 1। ইয়াৰ বাহিৰে মেনেজমেণ্ট বিষয়ৰ 4টা PhD চিট খালী, জেনেৰেল 1, ST প্লেন 1, OBC MOBC 1, EWS 1। তাৰ বাহিৰে পলিটিকেল ছায়েন্সৰ এটাই পদ খালী, সেয়া ST প্লেনৰ বাবে। ছ'চিয়লজিৰ 2টা পদ খালী, ST হিলছৰ এটা, OBC বা MOBCৰ এটা। হিষ্ট্ৰী বিভাগৰ 2টা পদ খালী, জেনেৰেলৰ এটা, ST প্লেনৰ এটা। ফিলচফিৰ এটা পদ খালী, সেয়া জেনেৰেল মানে আনৰিজাৰ্ভ। টোটেল 40টা পদ বিভিন্ন বিষয়ৰ খালী হোৱাৰ কথা ইয়াত কৈছে। আৰু এটা কথা কৈছে, দ্য নাম্বাৰ অফ চিটছ মে ভেৰি ছাবজেক্ট টু দ্য এপ্ৰুভেল অফ দ্য কম্পিটেণ্ট অথৰিটি। গতিকে পিছলৈ হয়তো PhD চিটৰ মানে চেঞ্জ হ'ব পাৰে, বাঢ়িবও পাৰে, কমিবও পাৰে। ইয়াৰ বাহিৰে অনলাইন এপ্লিকেশ্যন যিসকল JRF এছিষ্টেণ্ট প্ৰফেচৰ PhD সেই UGC নেট কোৱালিফিকেশ্যন লৈ বহি আছে, তেওঁলোকে 1 ছেপ্টেম্বৰৰ পৰা কৰিব পাৰিব। আৰু বাকীসকলে মানে শেষ হ'ব 10 ছেপ্টেম্বৰত। তাৰপিছত পাব্লিকেশ্যন অফ মেৰিট লিষ্ট এণ্ড কল ফৰ ইণ্টাৰভিউ 18 ছেপ্টেম্বৰ 2025। আৰু চিলেকশ্যন আপোনাৰ 22 পৰা 25 ছেপ্টেম্বৰ 2025ৰ ভিতৰত হোৱা কথা। আৰু চিলেকশ্যন যি লিষ্ট UGC নেট JRF এছিষ্টেণ্ট প্ৰফেচৰ PhDৰ 8 ছেপ্টেম্বৰত হোৱা কথা। তাৰ বাহিৰে বাকী ভেকেঞ্চি মানে ডিক্লেৰেশ্যন দিব আৰু যে কিমান পদ খালী 9 অক্টোবৰ 2025। তাৰ বাহিৰে যিসকল নেট নাই, নেট কোৱালিফাই কৰা নাই, 9 পৰা 17 অক্টোবৰত তেওঁলোকে কৰিব পাৰিব এপ্লাই। পৰীক্ষা এণ্ট্ৰেঞ্চ পাতিব 26 অক্টোবৰ। ৰিজাল্ট দিব 7 নৱেম্বৰ। ইণ্টাৰভিউ কাম ভাইভা ভোচে কোৱালিফাইড কেণ্ডিডেটৰ হ'ব 11 পৰা 13 নৱেম্বৰ। তাৰপিছত ছিলেক্টেড কেণ্ডিডেটৰ ফাইনেল লিষ্ট ওলাব 21 নৱেম্বৰ। আৰু PhD প্ৰগ্ৰামৰ বাবে এডমিশ্যন আৰম্ভ হ'ব 22 পৰা 30 নৱেম্বৰ। কোৰ্ছ ৱৰ্ক আৰম্ভ হ'ব 3 ডিচেম্বৰ 2025। এণ্ট্ৰেঞ্চ টেষ্টটো আপোনাৰ অনলাইন মোডত হ'ব। আৰু ইউনিভাৰ্চিটি ৱেবছাইটত গ'লে সকলো তথ্য লাভ কৰিব, www.kkhsou.ac.in। অনলাইন এপ্লিকেশ্যনৰ কাৰণে আপোনালোকে এই কামটো কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফি PhD প্ৰগ্ৰামৰ কাৰণে 1000 টকা হ'ব। ইয়াৰ বাহিৰে কোনে PhD এডমিশ্যনৰ মানে এপ্লাই কৰিব পাৰিব, যিসকলে 4 বছৰীয়া ডিগ্ৰী কোৰ্ছ কৰিলে মিনিমাম 55% লাগিব, যিসকলে 2 বছৰীয়া ডিগ্ৰী কোৰ্ছ কৰিছে। ইয়াৰ বাহিৰে 5% ৰিলেক্সেশ্যন দিয়া আছে SC ST OBC MOBC EWS ডিফাৰেণ্টলি এবল। তাৰ বাহিৰে যিসকল 4 বছৰীয়া ডিগ্ৰী কোৰ্ছ কৰিব বা কৰিছে তেওঁলোকে 75% থাকিব লাগিব, তেওঁলোকৰ 5% ৰেহাই দিছে SC ST OBC MOBC EWS সকলক। যিসকলে MPhil কৰিছে মিনিমাম 55% আছে, তেওঁলোককো ৰেহাই দিছে। তেওঁলোকে মানে ডাইৰেক্ট ইণ্টাৰভিউত যাব পাৰিব, তাত ৰিলেক্সেশ্যন 5% দিয়া আছে। তাৰ বাহিৰে মিনিমাম 3 বছৰত PhD কমপ্লিট কৰিব পাৰিব, মেক্সিমাম 6 বছৰ। আৰু তাৰ পিছত পুনৰ 2 বছৰ এক্সট্ৰাকৈ দিব পাৰে আপুনি যদি ৰিৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে, কিবা কাৰণত যদি আপুনি পৰা নাই। কিন্তু টোটেল 8 বছৰতকৈ বেছি আপুনি কৰিব নোৱাৰিব। ইয়াৰ বাহিৰে পাৰ্চন উইথ ডিজেবিলিটি যদি ফিমেল PhD স্কলাৰ হয় আৰু PWD স্কলাৰো হয়, তেতিয়াহ'লে
2 বছৰ পুনৰ ৰিলেক্সেশ্যন দিব তাৰ মানে 10 বছৰতকৈ বেছি সময় দিব নোৱাৰে এডমিশ্যন আৰু এন্ট্ৰেন্স টেষ্ট যিসকলৰ নেট JRF নেট এছিষ্টেণ্ট প্ৰফেচৰ নেট PhD আছে তেওঁলোকেতো ডাইৰেক্ট ইণ্টাৰভিউত গ'লেই হ'ল বাকীসকলেতো বহিব লাগিব পৰীক্ষাত আৰু যাৰ ডাইৰেক্ট ইণ্টাৰভিউত যোৱাৰ সুযোগ আছে তেওঁলোকে ৰিচাৰ্চ প্ৰপ'জেল এটা বনাই লৈ যাব লাগিব আৰু ৰিচাৰ্চ প্ৰপ'জেল ইণ্টাৰভিউত মানে সুধিব আপুনি সেইটো দিব পাৰিব লাগিব আৰু তাৰ ওপৰতে আপোনাৰ সকলো ইণ্টাৰভিউটো চলিব ইয়াৰ বাহিৰে কোৰ্চ ৱৰ্ক হ'ব যি MPhil নাই কৰা তেওঁলোকে কোৰ্চ ৱৰ্ক কৰিব লাগিব কোৰ্চ ৱৰ্ক ছমহীয়া মেণ্ডেটৰী হয় ফি ষ্ট্ৰাকচাৰটো কেনেকুৱা এডমিশ্যন ফি 20,000 টকা কোৰ্চ ৱৰ্ক ফি 5,000 টকা মান্থলি ফি 1,000 থেচিছ ছাবমিশ্যন ফি 5,000 এক্সামিনেশ্যন ফি তাৰ মানে ভাইভা বসে 5,000 টকা গতিকে টোটেল যদি আমি চাওঁ ইয়াত 36,000 যাব আৰু আপোনাৰ কিন্তু মান্থলি ফি 1,000কে যদি আপুনি যোগ কৰি থাকে তেতিয়াহ'লে 5 বছৰ বা আপোনাৰ কিমান দিন হয় আৰু তথাপিও বহুত বেছি নহয় ফিজটো ওকে কিমান সিট খালি আছে আপোনালোকে জানিলেই টোটেল 40টা সিট আৰম্ভণিতে মই ক'লোৱে ক'ত কিমানটা সিট খালি আছে যদি আপোনালোকে ইচ্ছা কৰে তেতিয়াহ'লে এপ্লাই কৰক ধন্যবাদ